ইউ এছ এ ইমান, কাৰণ আমি সদায় গম পাওঁ ইউ এছ এ নিজৰ বেনিফিট নোহোৱাকৈ কাকো ছাপোৰ্ট নকৰে, কিন্তু ইয়াতে ইউ এছ এ ইজৰাইলক ইমান কিয় ছাপোৰ্ট কৰি আছে তাৰ এটা চবতকৈ ইম্পৰ্টেণ্ট ৰিজন কি, ইউ এছ এৰ যদি আমি বৰ্তমান যদি ইউ এছ এ বা আমেৰিকাক চাওঁ, ইউ এছ এৰ পলিটিৰ পৰা আৰম্ভ কৰি কিনে ইউ এছ এৰ ইকনমিৰ পৰা আৰম্ভ কৰি কিনে ইউ এছ এৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা আৰম্ভ কৰি কিনে আমেৰিকাৰ যিমানকেইটা সুপ্ৰিম পজিশ্যন আছে গোটেইকেইটা পজিশ্যনত জিউছসকলৰ বহুত বেছি ডমিনেঞ্চ আছে। ইভেন আমেৰিকাৰ জিউছবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে এটা ছেপাৰেট কাউন্সিলো আছে জিউছক কেনেকৈ প্ৰটেক্ট কৰিব লাগে। সেইকাৰণে ডিউ টু দ্য হাই ইনফ্লুৱেঞ্চ ইন পলিটি ইকনমি এডমিনিষ্ট্ৰেশ্যন ইন আমেৰিকা, সদায় আমেৰিকাই কাক ছাপোৰ্ট কৰে, ইজৰাইলসকলক ছাপোৰ্ট কৰে। এইটো এটা ডাঙৰ ৰিজন। আৰু এটা ছেকেণ্ড ৰিজনটো কি, ইউ এছ এ ৱেষ্ট এছিয়াৰ পলিটিক্সত ইণ্টাৰফেয়াৰ কৰিবৰ কাৰণে সিহঁতক এটা কি লাগে, চক পইণ্ট লাগে, এটা কি লাগে, ষ্টাৰ্টিং পইণ্ট লাগে ন, যে ইউ এছ এ ৱেষ্ট এছিয়াৰ পলিটিক্সত কেনেকৈ ইণ্টাৰফেয়াৰ কৰিব, কাৰণ ইয়াতে গোটেইখিনি দেশ কি হয়, মুছলিম কাণ্ট্ৰি, গোটেইখিনি মুছলিম কাণ্ট্ৰি, আৰু ইয়াতে এটাই নন মুছলিম কাণ্ট্ৰি আছে, কোনখন, ইজৰাইল। চ' সেই ইউ এছ এ ৱেষ্ট এছিয়াৰ পলিটিক্সত কেনেকৈ ইণ্টাৰফেয়াৰ কৰিব পাৰে তাৰ কাৰণে সিহঁতক এটা চক পইণ্ট লাগে, আৰু সেই চক পইণ্টটো কি, ইজৰাইল। গতিকে ইউ এছ এ সদায় ইজৰাইলক ছাপোৰ্ট কৰে।